নমস্কাৰ সকলোকে মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছোঁ JNV গাইড ইউটিউব চেনেললৈ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা সেইবাৰ 13 ডিচেম্বৰত শেষ হ'ল আৰু আগন্তুক দিনসমূহত পৰীক্ষা প্ৰায় 2026 চনৰ বাবে ডিচেম্বৰ মাহত নহলে বা 2027 চনৰ জানুৱাৰী মাহত হ'ব গৈ আছে তো সেয়েহে বৰ্তমান ক্লাছ 4ত যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে বহুত অভিভাৱকে আমাক ফোন কৰি আছে যে ছাৰ কি ধৰণে পঢ়িব লাগিব কেনেকৈ আমি আগবাঢ়িম যে কি ধৰণে বস্তুখিনি কৰিলে আমি আৰু ভালকে সিটটো দখল কৰিব পাৰিম অতি সোনকালে তেতে বিশেষ ভিডিঅ' হ'ব গৈ আছে যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমান ক্লাছ 4ত পঢ়ি আছে আৰু কোনবা যদি বৰ্তমান আমাৰ যোৱা বছৰ বেটছৰ ষ্টুডেণ্টটো আছে তো আপোনালোকক মই অনুৰোধ কৰিম যে আপোনালোকৰ ঘৰৰ ওচৰত কোনবা যদি 4ত পঢ়ি থকা ছাত্ৰ ছাত্ৰী আছে বৰ্তমান অলপমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু তো এতিয়া ক'ব গ'লে প্ৰথমতে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া ক্লাছ 4ত পঢ়ি আছে সেইসকলৰ বাবে এই ভিডিঅ'টো এতিয়া জানুৱাৰী আজি হ'ল 18 তাৰিখ আৰু ফেব্ৰুৱাৰী মাহ আছে ফেব্ৰুৱাৰী মোৰ হিচাপত শেষৰ ফালে চাগে 20-25ৰ পৰা 10 দিন প্ৰায় আপোনালোকৰ ফাইনেল পৰীক্ষাটো হ'ব আৰু যেটো বছৰিকা পৰীক্ষা আৰু মাৰ্চত 5 বা 10 তাৰিখলৈ আজৰি হৈ যাব আপোনালোকৰ ষ্টুডেণ্ট আৰু মাৰ্চৰ 10 তাৰিখৰ পৰা বন্ধ থাকিব স্কুল যিহেতু বৰ্তমান এতিয়া যিখিনি আপোনালোকৰ ষ্টুডেণ্টে 4ত পঢ়ি আছে মেথছে হওক অসমীয়াখিনিয়ে হওক বা ইংলিছ মিডিয়ামৰ কাৰণে ইংলিছখিনিয়ে হওক সেইখিনি ভালকে চাব দিয়ক মেথছৰ বৰ্তমান আপোনালোকৰ ষ্টুডেণ্টৰ বৰ্তমান যোগ বিয়োগ হৰণ পূৰণ প্লাছ মাইনাছ ডিভাইড ইনটু লাগিলে লিখি লওক বস্তুখিনি মই যি কৈখিনি কৈ আছোঁ এতিয়া প্লাছ মাইনাছ ডিভাইড ইনটু যোগ বিয়োগ হৰণ পূৰণখিনি খুবেই গুৰুত্বপূৰ্ণ বস্তু সেইখিনি যদি ষ্টুডেণ্টজনে নাজানে পিছলৈ কিন্তু সমস্যা সন্মুখীন হ'ব আপোনাৰ ষ্টুডেণ্টৰ তাৰ লগত মেথছৰ সৰু সৰু যিখিনি ভগ্নাংশ বস্তু আছে বা ফ্ৰেকশ্যনৰ যিখিনি বস্তু আছে মোৰ হিচাপত পাইছে চাগে স্কুলত যিখিনি সংখ্যা নাম্বাৰ সিস্টেমৰ সংখ্যা প্ৰণালীৰ যিখিনি স্কুলত পোৱা বস্তুখিনি আছে মেথছত সেইখিনি ভাল কৰক মৌলিক সংখ্যা যৌগিক সংখ্যা বা প্ৰাইম নাম্বাৰ ইভেন নাম্বাৰ অড নাম্বাৰ যিখিনি আছে ইংলিছ মিডিয়ামে হওক বা অসমীয়া মিডিয়ামে হওক সেইখিনি আপোনালোকে ক্লাছ 4ৰ যিখিনি সিলেবাস আছে সেইটো পুৰা ঠিক কৰি দিয়ক পুৰা ক্লিয়াৰ কৰি দিয়ক একদম আৰু ইয়াতে যিসকল ছাত্ৰ ছাত্ৰীয়ে বা নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ কাৰণে আগবাঢ়ি আছে বা প্ৰস্তুতি কৰিম বুলি ভাবিছে বা বিশেষকৈ এই ভিডিঅ'টো যিসকলে চাইছে তো সেইসকলৰ কাৰণে এটা স্পেচিয়েল ভাল খবৰ আছে আমি অতি সোনকালে অহা 25, 26, 27 এনেকৈ আমাৰ শেষৰ ফালৰ মানে জানুৱাৰী শেষৰ ফালৰ পৰা আমি এটা স্পেচিয়েল খুব স্পেচিয়েল আমি এটা ফ্ৰী ক্লাছ দিব গৈ আছোঁ সেইবাবে আপোনালোকে এই যিটো নম্বৰ দি থৈ দিয়া আছে এই নম্বৰটোত স্ক্ৰীনত দি থৈ দিয়া নম্বৰটোত আপোনালোকে হোৱাটছএপত মেছেজ কৰিব পাৰিব আৰু ফোন কৰিব পাৰিব হোৱাটছএপত যদি মেছেজ কৰি নিজৰ ষ্টুডেণ্টজনৰ নামটো লিখি মেছেজ কৰিব বা ফোন কৰিলে আপোনালোকে ষ্টুডেণ্টজনৰ নামটো কৈ পেলাই ফোন কৰিব পৰাপক্ষত ফোনটো আপোনালোকে দিনৰ ভাগত কৰিব ৰাতিপুৱা 10টা বজাৰ পৰা আবেলি 5টা বজাৰ ভিতৰত বা 6টা বজাৰ ভিতৰত ফোন কৰিব তাৰ পিছৰ সংখ্যক আমাৰ অফিচ বন্ধ থাকে যিহেতু ফোনটো কেতিয়াবা উঠাব পৰা নাযাব আৰু হোৱাটছএপত মেছেজ দিলে 24 ঘণ্টা আমাৰ হোৱাটছএপটো খোলা থাকে সেইবাবে স্পেচিয়েল ক্লাছ এই মাহৰ শেষৰ ফালে আমি আনিব গৈ আছোঁ যাতে ষ্টুডেণ্টক যোগ বিয়োগ হৰণ পূৰণৰ লগতে নৱোদয় প্ৰণালী নৱোদয় প্ৰক্ৰিয়াটোৰ বিষয়ে আমি অলপ আগতীয়াকৈ শিকাব বিচাৰিছোঁ যিহেতু যোৱা কেইবছৰ ধৰি পেলাই আমি 5 বছৰ ধৰি দেখি আহিছোঁ যে ষ্টুডেণ্টে যোগ বিয়োগ হৰণ পূৰণ এই সৰু সৰু বস্তুবিলাক নজনাৰ বাবে পিছলৈ সমস্যা সন্মুখীন হয় সেইবাবে আমি এই পদক্ষেপটো লোৱা গৈছে যাতে ফ্ৰী ক্লাছ আমি কেইটামান দিন দিয়া যাব 5-6 দিন ফ্ৰী ক্লাছ আমি দিম যাতে আপোনালোকেও গম পাব আমাৰ প্ৰক্ৰিয়াটো কেনেকৈ আমি কেনেকৈ পঢ়াওঁ আমি ষ্টুডেণ্টক কেনেকৈ কথা পাতোঁ কি নকৰোঁ গোটেইখিনি বস্তু আমি আপোনালোকক জনোৱা যাব ইয়াত দিয়া নাম্বাৰটোত ফোন বা মেছেজ কৰিব পাৰিব যিহেতু ষ্টুডেণ্টৰ সাধাৰণতে মেথছত সমস্যা হয় সেইবাবে মই মেথছৰ কথাখিনি আগতীয়াকৈ জনাই দিছোঁ এতিয়া আমি ভাষা জ্ঞানত লেংগুৱেজৰ যিটো ভাগ আছে ভাষা জ্ঞানৰ যিটো ভাগ আছে সেইটোত আহোঁ এতিয়া ক'ব গ'লে অসমীয়া আৰু ইংলিছ অসমীয়া মিডিয়ামৰ কাৰণে অসমীয়াত আহিব ইংলিছ মিডিয়ামৰ কাৰণে ইংলিছত আহিব এনেকুৱা নহয় যে অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে ইংলিছত আহিব তেনেকুৱা নহয় অসমীয়া মিডিয়ামৰ কাৰণে পুৰা
গোটেইখিনি অসমীয়াতে আহিব এতিয়া অসমীয়া ভাষা জ্ঞানৰ কাৰণে আপোনালোকে কি কৰিব পাৰিব বা ইংলিছৰ লেংগুৱেজৰ কাৰণে কি কৰিব পাৰিব আপোনালোকৰ ষ্টুডেণ্টৰ ইংলিছ বা অসমীয়া নিজৰ নিজৰ যি মিডিয়াম আছে সেই কিতাপখন ল'লে সেইখন ভালকৈ পঢ়িব দিব শব্দসমূহ ভালকৈ পঢ়িব দিব তাৰ লগত কি কৰিব আপোনালোকে যদি পঢ়িব পৰা নাই আপোনালোকে শব্দটো জুটাই পেলাই পঢ়ুৱালে যে এইটো মানে এনেকৈ দেই এই শব্দটো এনেকৈহে পঢ়ে সেই তেনেকৈ অলপমান আপোনালোকে শিকাই দিব নহ'লে ষ্টুডেণ্টে কিন্তু বহুত খেলিমেলি কৰা দেখা যায় তাৰ লগতে ক্লাছ 5ৰো অসমীয়া মাধ্যমৰ কিতাপখন আনি দিব অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইংলিছ মিডিয়ামৰ কাৰণে ইংলিছৰ ক্লাছ 5ৰ কিতাপখন আনি দিব সেই তেনেকেই অলপকৈ আমি আগবাঢ়ি যাব লাগিব যিহেতু তেনেকেই অসমীয়া বা ইংলিছখিনি আমি ঠিক কৰিব লাগিব ৰিডিং দি বস্তুখিনি পঢ়ি লাইন বাই লাইন এটা লাইন বস্তুখিনি পঢ়ি শব্দবিলাক পঢ়ি একদম সলসলীয়াকৈ পঢ়িব পাৰিব লাগিব এনেকুৱা নহয় যে এইটো মানে এনেকৈ কৰি পঢ়ি আছোঁ তেনেকৈ নহয় আমি সলসলীয়াকৈ ভালকৈ সঠিক চিষ্টেমেটিক ৰাস্তাত পঢ়িব লাগিব তাৰ লগতে এতিয়া আমাৰ আহিব মানসিক দক্ষতা মেণ্টেল এবিলিটি এতিয়া মানসিক দক্ষতা মেণ্টেল এবিলিটিৰ কাৰণে মই বেলেগ একো চাব নকওঁ আমাৰ ইউটিউব চেনেলটোতে বহুতখিনি ভিডিঅ' দি থৈ দিয়া আছে পৰাপক্ষত গোটেইখিনি ভিডিঅ' আপোনালোকে ভালকৈ চাব A to Z গোটেই ভিডিঅ'খিনি আপোনালোকে ভালকৈ চাই গোটেইখিনি বস্তুখিনি ঠিক কৰিব পাৰিব আমাৰ JNV Guide ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব সেইটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু তাৰ লগতে আপোনালোকে আমাৰ JNV Guide চেনেলটো যিমানখিনি ভিডিঅ' আছে প্ৰায় ক'ব গ'লে 650তকৈ অধিকমান ভিডিঅ' আমাৰ চেনেলত আছে মেণ্টেল এবিলিটি মানসিক দক্ষতাৰ বস্তুখিনি ভালকৈ চাব এতিয়া অসমীয়া মিডিয়ামৰ কাৰণে মেণ্টেল এবিলিটি একে ইংলিছ মিডিয়ামৰ কাৰণে মেণ্টেল এবিলিটি একে সেইখিনি ভালকৈ চালে মোৰ হিচাপত বেলেগ একো আপোনালোকে চাব নালাগে আৰু সেইখিনিয়ে মই জনালোঁ বৰ্তমান এতিয়া যিহেতু আপোনালোকৰ ষ্টুডেণ্ট ক্লাছ 4ত আছে ইমানো সাংঘাতিক জোৰ নিদিব বস্তুখিনি এনজয় কৰি পেলাই পঢ়িব শিকাব আমাৰ ক্লাছসমূহত কিয় ষ্টুডেণ্টে ইমান এনজয় কৰে আপোনাৰ ঘৰৰ ওচৰত যদি কোনোবাই আমাৰ ক্লাছ লৈছে আপুনি আপোনালোকৰ ঘৰৰ ওচৰৰ ষ্টুডেণ্টক সুধিব পাৰিব বা আমাৰ বহুতখিনি কেইটামান ভিডিঅ' দি থৈ দি আছে যিসকলে ছিট পাইছে আমাৰ ষ্টুডেণ্টে চ' সেইসকল ষ্টুডেণ্টকো আপোনালোকে যদি ভিডিঅ'সমূহ চাই বা আগৰ দিনসমূহত আমি আৰু ভিডিঅ' বনাব চেষ্টা কৰিম আমাৰ বৰ্তমান ক্লাছ কৰা বা যিসকলে ছিট পাইছে সেই ছাত্ৰ ছাত্ৰীসকলৰ লগত আমাৰ ক্লাছসমূহত আমি চেষ্টা কৰোঁ যে ষ্টুডেণ্টক এনজয় কৰে ফূৰ্তি কৰি পেলাই পঢ়াবলৈ যেনেকৈ কাৰ্টুন বা মোবাইল চাবলৈ ষ্টুডেণ্টে কেতিয়াও আমি ক'ব নালাগে যে ঐ তই মোবাইলটো চা তুমি মোবাইলটো চোৱা গেম খেলা সেইবিলাকতো ক'ব নালাগে বাহিৰত খেলিব যোৱা ষ্টুডেণ্টে নিজে আগ্ৰহ কৰি পেলাই আনে কাৰণ কিয় ষ্টুডেণ্টে সেই বস্তুখিনি এনজয় কৰে সেই বস্তুখিনি কৰি ভাল পায় আমাৰ ক্লাছত আমি সেইটো প্ৰক্ৰিয়া ল'বলৈ চেষ্টা কৰোঁ যাতে ষ্টুডেণ্টে এনজয় কৰে এটা বস্তু যাতে ষ্টুডেণ্টে গোটেইখিনি বস্তু ধুনীয়াকৈ ফূৰ্তি কৰি পেলাই কৰিব পাৰে সেইটো আমাৰ পদক্ষেপ আমি সেই বস্তুটো আগত ৰাখি পেলাই ষ্টুডেণ্টক পঢ়াব চেষ্টা কৰোঁ যাতে ষ্টুডেণ্টক কেতিয়াও ক'ব নালাগে তুমি পঢ়া তই পঢ় নিজে বস্তুখিনি যাতে কৰে সেইটো বস্তু আমি চেষ্টা কৰোঁ সেইকাৰণে আমাৰ ক্লাছসমূহ সদায় পৃথক আগন্তুক দিনসমূহত আমি আৰু ভাল কৰিব চেষ্টা কৰিম 2025 চনৰ যিমানখিনি আমি কৰিলোঁ আমাৰ ফালৰ পৰা আৰু তাতকৈ আৰু দুগুণ ভাল কৰিব আমি চেষ্টা কৰিম তেনেকেই আমি আগবাঢ়ি আহিছোঁ যোৱা 4-5 বছৰ ধৰি পেলাই 2025 চনত যিটো এডমিশ্যন হ'ল মাৰ্চ মাহত নৱোদয় বিদ্যালয়ত পৰীক্ষা জানুৱাৰী মাহত হৈছিলে 2025 চনৰ জানুৱাৰী মাহত পৰীক্ষা হৈ মাৰ্চৰ 25 তাৰিখে ৰিজাল্ট দিলে আৰু এপ্ৰিল মাহত এডমিশ্যন হ'ল ক্লাছ 6ত বৰ্তমান আমাৰ এতিয়া ল'ৰা ছোৱালী 213 জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে আমাৰ লগত অনলাইন ক্লাছ লৈ পেলাই নৱোদয়ত বৰ্তমান ক্লাছ 6ত পঢ়ি আছে আৰু এইবাৰো মই আশাবাদী যে 400তকৈ অধিক ষ্টুডেণ্টে এই 13 ডিচেম্বৰ যিমানটো পৰীক্ষা হৈ গ'ল 13 ডিচেম্বৰত হৈ যোৱা পৰীক্ষাটো 400তকৈ অধিক ছাত্ৰ ছাত্ৰী আমাৰ ক্লাছ কৰি পেলাই যাতে ছিটটো পায় আশা কৰিছোঁ যাতে আপোনালোকৰ যিহেতু বেটছ আমাৰ আহিব অহা বেটছটো যিহেতু 4 ষ্টুডেণ্টখিনিয়ে 5 পাবগৈ আমি আৰু চেষ্টা কৰিম যে 600 700 800 হাজাৰ ষ্টুডেণ্ট যাতে আমাৰ অনলাইন ক্লাছ কৰি পেলাই ছিটটো পায় বাকী ইউটিউবততো কিমান পাইছে সেইখিনি আমাৰ লগত একো হিচাপ নাই হাজাৰ ষ্টুডেণ্টে আমাৰ লগত ইউটিউবত ভিডিঅ' চাই ছিট পাই আছে সেইখিনিয়ে মই জনালোঁ আমাৰ ফালৰ পৰা JNV গাইডৰ ফালৰ পৰা আহক ফ্ৰী ক্লাছটো কৰক বহক ল'ৰা ছোৱালীৰ লগত কেনেকুৱানো লাগে কেনেকৈনো আমি পঢ়াওঁ আমিনো কি কৰোঁ আমিনো কেনেকৈ কি চলাওঁ মোবাইলতে কেনেকৈনো ক্লাছ হয় সেইখিনি বস্তুৰ বিষয়ে আমি জনাম আপোনালোক সকলো লোকে
প্ৰথমতে আপোনালোকে ইয়াতে দি থৈ দিয়া নাম্বাৰটোত আপোনালোকে ফোন কৰিব, মেছেজ কৰিব। যিহেতু আমাৰ ফ্ৰী ক্লাছত ধৰক কেইজনমান ষ্টুডেণ্ট হ'ব লাগিব, তেতিয়া আমি ফ্ৰী ক্লাছটো আমি আগবাঢ়িব চেষ্টা কৰিম। আমি ভাবি আছোঁ যে জানুৱাৰী শেষৰ ফালে, আৰু যদি জানুৱাৰী শেষৰ ফালে নহয়, তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী 2, 3, 4 তাৰিখে আমি এই ক্লাছটো কৰিব আগবাঢ়িম আৰু। এইখিনি জনালোঁ আমাৰ ফালৰ পৰা। ধন্যবাদ। JNV গাইডৰ ফালৰ পৰা ভালকৈ সকলোৱে যাতে পঢ়ে আৰু সকলোৰে যাতে ভাল হয়।